গাইজ আজি মানে এনেকুৱা এটা ঘটনা দেখিলোঁ মানে আমাৰ ঘৰতে আহিছিলে, বহুত বেয়া লাগিলে। 5জনমান আহিছিলে, মাক আহিছিলে, ককায়েক আহিছিলে, বায়েক আহিছিলে, তাৰপৰা ল'ৰাজন আহিছিলে আৰু এগৰাকী আহিছিলে। তেনেকৈ মানে ল'ৰাটো বহুত ভাল চাকৰি কৰিছিলে, এইফালে মানে আপোনাৰ বোকাখাট চাইডে, তাৰপিছত কিবা কোম্পানী এটাত। তাৰপৰা বিয়া পতাও 7 বছৰমান হ'ল। তাৰপাছতে মানুহগৰাকীয়ে ল'ৰাটোৱে গুচি গ'লগৈ, তেওঁ তেনেকুৱা হোৱাৰ কাৰণে। ল'ৰাটো সৰুৱে হৈ আছে, 2-3 বছৰ। ছোৱালীজনী মানে মাকৰ ঘৰলৈ গ'লগৈ ল'ৰাটোক লৈ, তেওঁ তেনেকুৱা হোৱা দেখি। কিন্তু একচুৱেলি নিজৰ মানুহজনৰ কিবা এটা হ'লে নিজৰ মানুহজনে ভাল কৰিবলৈ চেষ্টা কৰিব লাগিব। তেওঁ মানে মানুহটো তেনেকুৱা হ'ল, এনেকুৱাই হ'ব বুলি পগলা বুলিয়ে বা কিবা বুলিয়ে এৰি থৈ গুচি গ'ল। একচুৱেলি সি পগলা নহয়, তাক কোনোবাই কিবা কৰিছিলে আৰু হয়তো কিবাও গাত লাগিবও পাৰে, সেইটো ধৰিব নোৱাৰিব সেইটো। কিন্তু মাকহঁতে যেতিয়া মোৰ লগত কথা পাতিছে, সি মানে মই কথাবোৰ কওঁতে খুব একধৰণে মোৰ চকুলৈ চাইছে, মানে তেনেকুৱাকৈ। তাৰপিছতে মই লক্ষ্য কৰিছোঁ, মই নেদেখা বস্তু চাইছোঁ। কিন্তু ল'ৰাটো দেখি বহুত দুখ লাগিলে। মানে আমাৰ মা, দেউতা, মই এনেকৈ চব বহি আছিলোঁ। মাকহঁতে যেতিয়া কথাটো কৈছে, বায়েকহঁতে, ককায়েকহঁতে কৈছে আৰু এটা কথা, ককায়েকে কিবা GMCত কৰে বোলে, ডিব্ৰুগড়তে চাকৰি। তাৰপিছতে সিও কৈছে বহুত চেষ্টা কৰিছোঁ, ভাইটি ভাল হোৱা নাই। মই কৈছোঁ ভাল হ'ব, কাৰণ এতিয়া ইয়াত যদি তোমালোকে শৰাই আগবঢ়াই দিছা, ভগৱানক হেৰি কৰিছা, ভগৱানৰ ওপৰত বিশ্বাসটো ৰাখিবা আৰু নিশ্চয় ভাল হ'ব, চিন্তা কৰিব নালাগে। তাৰপিছতে ল'ৰাটো মানে মই দেখিছোঁ, মোৰ লগত মাকহঁতে কথা পাতোঁতে সি মুখখন চাইছে, সি চকীখনত এবাৰ বহে, এবাৰ উঠে, এবাৰ বহে, এবাৰ উঠে, এনেকুৱা কৰি আছে। দেখি মানে ইমান বেয়া লাগিলে। তেতিয়া মই জানিলোঁ যে তাৰ নিশ্চয় কিবা এটা প্ৰব্লেম হৈ আছে। তাৰপৰা মই খুব ধুনীয়াকৈ কৈছোঁ, বহা আকৌ তুমি, ধুনীয়াকৈ বহাচোন, প্ৰসাদ খোৱা। প্ৰসাদ নাখায়, প্ৰসাদ নোচোৱে, প্ৰসাদ নলয়ে। তেতিয়া মাকক ক'লোঁ, আপুনি অকণমান মূৰতে প্ৰসাদ অকণ দি দিয়ক, কাৰণ তাৰ নিজৰ মগজুদি কোৱা নাই ন প্ৰসাদটো নাখাওঁ বুলি। ভগৱানৰ ওচৰত দিয়া বস্তুটো কেতিয়াও নাখাওঁ বুলি ক'ব নাপায়। কিন্তু সি যে এতিয়া তাৰ যে কিবা এটা প্ৰব্লেম হৈ আছে, সেই গতিকে সি প্ৰসাদটো নাখাওঁ আছে। তাৰপৰা মাকে অকণমান জোৰ কৰি মোক খুৱাই দিলে। তাৰপিছত আৰু মূৰত মানে দিলে। মই চাহ-তাহ দিলোঁ, কিবা মিঠাই চিঠাই যে, কিন্তু চাহটো খালে নাখালে মই ইমান নাচালোঁ। মাকহঁতে তেতিয়া খুব দুখ কৰিছে। মই তেতিয়া ধৈৰ্যই মানুহৰ মানে বহুত ধৈৰ্য ধৰক, আপোনাৰ এদিন সফল হ'বই। আৰু ধৈৰ্য ফলটো সদায় মিঠা, কিন্তু অধৈৰ্য ফলটো তিতা আৰু টেঙা বুলি ক'ব লাগিব। কিন্তু একচুৱেলি মই এনেই দুখতে হাঁহি এটা মাৰিছোঁ, কিন্তু তাৰ ভাৰ্য, তাৰ স্বভাৱ মোৰ এতিয়াও চকুত ভাহি আছে। বহুত দুখ লাগিলে। তাৰপৰা মই ক'লোঁ, ঠিক আছে, আমাৰ দেউতাই এইবোৰ নকৰে, আপোনালোকক ভাল মানুহ এজন মই কৈছোঁ। দেউতাই এনেই আমাৰ সকাম চকাম কৰে আৰু পূজা পাতল কৰে, এইবোৰ কাম আমাৰ দেউতাই নকৰে কেতিয়াও। সেই গতিকে মই এড্ৰেছ এটা দিছোঁ, মানে লখিমপুৰতে। এতিয়া আপোনালোকক মই ইমান বিশেষ কৈ নিদিওঁ, লখিমপুৰতে এড্ৰেছ এটা দিছোঁ এক জেগাত। কিন্তু এতিয়া বৰ্তমান মই যাব কৈছোঁ, আৰু ককায়েকৰ যেতিয়া গাড়ী ঘোৰা আছে, ইমান টেনশ্যন কৰিব নালাগে। মই কৈছোঁ, এতিয়া আজি ইয়াত শৰাই আগবঢ়াই দি থৈ গৈছে আমাৰ ইয়াত মন্দিৰত, 2 দিনমান ধৈৰ্য ধৰক, তাৰপাছতে আপোনালোকে ল'ৰাটোক লৈ পেলাই যাব। মাককো কৈছোঁ, আগৰ পৰা ইমান কষ্ট যেতিয়া কৰিছে, আজি 7 বছৰমান, আপুনি আৰু 2 দিনমান কষ্ট কৰি ইয়াৰ পৰা আপুনি লখিমপুৰলৈ যাওক। মই এড্ৰেছ দি দিলোঁ, নাম্বাৰ দি দিছোঁ, তেখেতক কণ্টেক্ট কৰি ল'বলৈ কৈছোঁ, আৰু তেওঁলোকক যাবলৈ কৈছোঁ। গ'লে মানে নিশ্চয় ল'ৰাটো ভাল হ'ব, মই কিন্তু ভাল হ'ব বুলি ভাবোঁ। সেই গতিকে মানুহে কিবা এটা যেতিয়া হয়, মাকহঁতে সেইটো চিন্তা কৰিব লাগে, মানে চিন্তা কৰিব লাগে, তেতিয়া মানে ভাল, আৰু ভাল হ'ব বুলি মই নিশ্চয় ভাবিছোঁ। আৰু ইমানকে মই ক'লোঁ। আকৌ কেতিয়াবাকৈ যদি মই ল'ৰাটো ভাল হৈছিলোঁ, মোৰ নাম্বাৰ লৈ গৈছে, মই আপোনালোকক নিশ্চয় জনাম।